এই মুহূৰ্তত লৈ আহিছোঁ মৰ্নিং হেডলাইনছ। ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে ভোজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ। পঞ্জাৱৰ পাকিস্তান সীমান্তৰ পৰা জব্দ মাৰণাস্ত্ৰসমূহ 4.5 কেজি RDX, 5টা শক্তিশালী হেণ্ড গ্ৰেনেড, 5টা পিষ্টল, 8টা মেগজিন, 2টা বেটাৰী উদ্ধাৰ। লগতে উদ্ধাৰ হৈছে ৰিম'ট কণ্ট্ৰল। BSFে উদ্ধাৰ কৰিছে মাৰণাস্ত্ৰখিনি। পহলগামৰ নৰসংহাৰক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক অনিল বনিয়া। বিশ্বনাথ চাৰিআলিস্থিত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে অনিল বনিয়াক। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলাম। বিধায়কগৰাকীৰ বিৰুদ্ধে আৰু BNSৰ 152 নং ধাৰা। এই ধাৰাত দোষী সাব্যস্ত হ'লে শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড। পহলগামৰ ঘটনাক লৈ বিশ্বজুৰি প্ৰতিবাদ অব্যাহত। অসমতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ সোণাপুৰত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল ডিমুৰীয়া প্ৰখণ্ডৰ উদ্যোগত কাশ্মীৰৰ নৰসংহাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। তাক কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি।